নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম আসাম ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি যিটো আছে তাত আপোনালোকৰ 22টা ভেকেঞ্চি ওলাইছে। ডিফাৰেণ্ট পষ্টত ভেকেঞ্চি ওলাইছে। আপোনালোকে ইয়াত স্ক্ৰীণত দেখি পাইছে। বেলেগ ডিষ্ট্ৰিক্টতো আছে। আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট ওচৰত হয় বা য'ত আপোনালোকৰ সুবিধা হয় আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ কোনো ৰকমৰ এক্সাম নহয়, যিটো সবচে ভাল কথা। ইয়াত আপোনালোকৰ আপোনালোকৰ এটা ৱাক ইন ইণ্টাৰভিউ হ'ব। আপোনালোকে নিজৰ ডকুমেণ্টছখিনি লৈ যাব লাগে আৰু ইণ্টাৰভিউত এপিয়াৰ হ'ব লাগে। যদি সব ঠিকে থাকে আপোনালোকক জবটো দি দিয়া হ'ব। এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। সকলোবোৰ আমি ডিছকাছ কৰিম। জাষ্ট ভিডিঅ'টো আপোনালোকে এণ্ডলৈকে চাই থাকক। চ' বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। ইয়াত আপোনালোকে দেখিয়ে পাইছে বহুত কেইটা ভেকেঞ্চি আছে। আপোনালোকৰ ডিফাৰেণ্ট আছে। আপোনালোকক দেখাই দিছোঁ। এইটো হ'ব আপোনালোকৰ প্ৰথম কৈ দিছোঁ, এইটো ৱাক ইন ইণ্টাৰভিউ হ'ব। ঠিক আছে। আৰু এই ভেকেঞ্চিখিনি যে থাকে, ঠিক আছে, এইটো আপোনালোকৰ চাইল্ড হেল্পলাইন নাম্বাৰ যিটো থাকে 24/7 তাৰ কাৰণে হয়। এইটো গভৰ্ণমেণ্টৰ আণ্ডাৰত এই জবটো হয়। এটা কথা আগতে মই ক্লিয়াৰ কৰি দিছোঁ, এই জবটো কিন্তু আপোনালোকৰ কণ্ট্ৰেকচুৱেল বেচিছত হয়। ঠিক আছে। এইটো কোনো পাৰ্মানেণ্ট জব নহয়। ইয়াত আপোনালোকৰ কেইবাটাও ডিষ্ট্ৰিক্টত ভেকেঞ্চি ওলাইছে, যেনেকুৱা বাক্সা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, চৰাইদেউ, দৰং, ধেমাজি। আপোনালোকে এইটো স্ক্ৰীণত দেখিয়ে পাইছে। ঠিক আছে। প্ৰথম ইণ্টাৰভিউটো যে হ'ব এইটো আপোনালোকৰ 29 জানুৱাৰী 2026, 29 জানুৱাৰী 2026 আপোনালোকৰ প্ৰথম ইণ্টাৰভিউ হ'ব। ঠিক আছে। আপোনালোকে 9:30 পৰা 11টা বজাৰ ভিতৰত আপোনালোকে পাই যাব লাগিব। কোনখিনি ডিষ্ট্ৰিক্টত হ'ব? বাক্সা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, চৰাইদেউ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, ইষ্ট কাৰ্বি আংলং, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ মেট্ৰ'। ঠিক আছে। এইখিনিতো হৈ যাব। আৰু যদি কেণ্ডিডেট বেছি থাকে সেইদিনাখন আপোনালোকৰ কি হ'ব, আৰু কেইটামান বেলেগ ডিষ্ট্ৰিক্টত আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। আৰু সেইটো হ'ব 3 ফেব্ৰুৱাৰী। ঠিক আছে। 29 জানুৱাৰীত হ'ব, তাৰপিছত আকৌ 3 ফেব্ৰুৱাৰীত হ'ব। ঠিক আছে। এইটো আপোনালোকৰ 10টা বজাৰ পৰা 11টা বজালৈকে পাই যাব লাগিব। আৰু ইয়াৰ ডিষ্ট্ৰিক্টখিনি বেলেগ আছে। মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, চাউথ চালমাৰা, শ্ৰীভূমি, ওদালগুৰি আৰু আপোনালোকৰ কামৰূপ মেট্ৰ'ৰ যিটো ৱমেন চাইল্ডৰ যিটো কণ্ট্ৰল ৰুম আছে তাত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। প্ৰেফাৰেঞ্চটো দিয়া হ'ব যোন কেণ্ডিডেটছবিলাক লোকেল হয়। ঠিক আছে। সিহঁতক দিয়া হ'ব। আৰু ভেনু ক'ত হ'ব? কনফাৰেন্স হল, অফিচ অফ দ্য ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আছাম। ঠিক আছে। এই এড্ৰেছটো যে আছে এই এড্ৰেছটোত আপোনালোকৰ পাব লাগিব। তাত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। এতিয়া মই এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকক ডিছকাছ কৰি দিছোঁ। চবতকৈ প্ৰথমে আপুনি চাওক, কল অপাৰেটৰ আছে। কল অপাৰেটৰৰ আপোনালোকৰ ভেকেঞ্চি আছে টোটেল 4টা। তাৰ কাৰণে আপোনালোকে যিকোনো গ্ৰেজুৱেট হ'ব লাগিব। ঠিক আছে। আৰু কমচে কম 2 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত। লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থকাটো মাষ্ট হয়। তাৰ কাৰণে আপোনালোকক প্ৰতি মাহে 14,000 টকাকৈ দিয়া হ'ব। ঠিক আছে। নেক্সট আৰু এটা আছে আপোনালোকৰ, নহ'লে আপোনালোকৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী হ'ব লাগিব। ছ'চিয়েল ৱৰ্ক, চাইক'লজি, ছ'চিয়লজি এইখিনি যে থাকে এইখিনিত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব। আৰু কম্পিউটাৰ চাৰ্টিফিকেট থকাটো জৰুৰী হয়। এইটো প্ৰজেক্ট কোঅৰ্ডিনেটৰৰ ভেকেঞ্চি হয়। তাৰ কাৰণে আপোনালোকে 23,000কৈ প্ৰতিমাহে পাব। এক্সপিৰিয়েঞ্চ লাগিবনে? য়েছ, এক্সপিৰিয়েঞ্চ লাগিব। এটলিষ্ট 2 yearsৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এটা দৰকাৰ হ'ব। আৰু প্ৰেফাৰেঞ্চ দিয়া হ'ব যোনে অলৰেডি এনেকুৱা চাইল্ড হেল্পলাইন ছাৰ্ভিচত জব কৰি আছে, সিহঁতক প্ৰেফাৰেঞ্চ দিয়া হ'ব। ঠিক আছে। কাউন্সিলৰৰ যিটো পোষ্ট আছে তাতো আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব। কিন্তু গ্ৰেজুৱেটৰ কি হয়, কেইটামান দি দিছে আপোনালোকৰ ছাবজেক্ট, যেনেকৈ ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, চাইক'লজি, পাব্লিক হেল্থ, কাউন্সিলিং এইবিলাকত হ'ব লাগিব। আৰু প্ৰেফাৰেঞ্চ দিয়া হ'ব যাৰ অলৰেডি পষ্ট গ্ৰেজুৱেট আছে এই ছাবজেক্টখিনিত। ছেম তেনেকৈ ইয়াতো যদি কোনোবাই অলৰেডি চাইল্ড হেল্পলাইন ছাৰ্ভিচত জব কৰিছে সিহঁতক প্ৰেফাৰেঞ্চ দিয়া হ'ব। ঠিক আছে। আৰু PG ডিপ্ল'মা যদি আছে তেনেহ'লেও সেইটো ভাল কথা, সেইটো প্ৰেফাৰেঞ্চ দিয়া হ'ব। আৰু তাৰ কাৰণে আপোনালোকে 18,000কৈ প্ৰতিমাহে চেলেৰি পাই গৈ থাকিব। চাইল্ড হেল্পলাইন ছুপাৰভাইজাৰৰ কাৰণে আপোনালোকৰ টোটেল 15টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকে জাষ্ট গ্ৰেজুৱেট হ'ব লাগে। যদি BA যদি আপুনি ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, কম্পিউটাৰ ছায়েন্সত হয় তেনেহ'লে বহুত ভাল। ঠিক আছে। আৰু ৱেইটেজ পাব যদি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট কোনোবা আছে। চেলেৰি দিয়া হ'ব আপোনালোকক 16,000 পাৰ মান্থ। আপোনালোকে ইয়াত স্ক্ৰীণত দেখিব পাইছে যে কোন ডিষ্ট্ৰিক্টত কিমানখিনি ভেকেঞ্চিজ আছে। ঠিক আছে। ছেম তেনেকৈ কেছ ৱৰ্কাৰৰ ভেকেঞ্চি ওলাইছে। তাত আপোনালোকৰ 14,000কৈ প্ৰতিমাহে দিয়া হ'ব। আৰু ইয়াৰ কাৰণে জাষ্ট অলপ ভাল কথা কি ইয়াত জাষ্ট 12th পাছ হ'ব লাগে। ঠিক আছে। আৰু যদি ভাল আপোনালোকৰ কমিউনিকেশ্যন স্কিল আছে দেন আপোনালোকৰ এইটো এটা বহুত ভাল কথা। আৰু প্ৰেফাৰেঞ্চ ইয়াতো পাব যদি অলৰেডি এনেকুৱা কিবা জব কৰি আছে।
নেক্সট তাৰপিছত যে ছিকিউৰিটি গাৰ্ড, ইয়াৰ কাৰণে জাষ্ট আপোনালোকৰ মেট্ৰিক পাছ হ'লেই হ'ব। তাৰ কাৰণে আপোনালোকে 12,000কৈ প্ৰতিমাহে পাব। আৰু MPS ষ্টাফ যদি আছে তাত আপোনালোকৰ ক্লাছ 9 পাছ হ'লেও হৈ যাব, তাত আপোনালোকে 9,000কৈ পাব। 9th পাছ 9,000। এতিয়া কৈছে আপোনালোকৰ আৰু কেইটামান কেণ্ডিডেটছে আপোনালোকৰ ক্ৰাইটেৰিয়াবোৰ মিট কৰিব লাগিব, যেনেকৈ আপোনালোকৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে এপ্লাই কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মটো মই টেলিগ্ৰাম চেনেলটো দি দিম, তাৰপৰা আপোনালোকে এইটো ডাইৰেক্টলি লৈ ল'ব পাৰে। এডুকেশ্যন কোৱালিফিকেশ্যন যিমানখিনি আছে, হায়েষ্ট কোৱালিফিকেশ্যনলৈকে আপোনালোকে নিজৰ চাৰ্টিফিকেটখিনি লৈ যাব লাগিব, ভালকৈ জেৰক্স কৰি পিনি। নিজৰ এজ প্ৰুফ চাৰ্টিফিকেট হিচাপে মেট্ৰিকৰ এডমিট কাৰ্ডটো লৈ যাব লাগিব, ভোটাৰ ID কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব। আৰু যদি আপোনালোকৰ কিবা ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে, ৱৰ্ক এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেটটো আপোনালোকে লৈ যাব। ঠিক আছে, লগতে আপোনালোকে যিমানখিনি ডকুমেণ্টছ লৈ যাব সেই গোটেইখিনি কিন্তু ছেল্ফ এটেষ্ট কৰিব। ছেল্ফ এটেষ্ট মানে হৈছে প্ৰতিটো পেজত নিজৰ ছিগনেচাৰ কৰিব লাগিব আপোনালোকৰ। ক্ৰাইটেৰিয়া আৰু কেইটামান দিয়া আছে, কমচে কম 21 বছৰ হ'ব লাগিব আৰু 38 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগিব। ঠিক আছে, আপোনালোকে যিটো ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব সেই ডিষ্ট্ৰিক্টটো আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। আপোনালোকে নিজৰ ভোটাৰ কাৰ্ড দিব লাগিব এজ এ প্ৰুফ অফ ৰেচিডেঞ্চি। পুলিচ ভেৰিফিকেশ্যনটো মেণ্ডেটৰী হয়। মেণ্ডেটৰী এইটো এতিয়া এপ্লাই কৰোঁতে নালাগে, জব পাই যোৱাৰ পিছত লাগিব, সেইটো আগত দিব নালাগে। আপোনালোকে যিমানখিনি চাৰ্টিফিকেট আছে সেই অৰিজিনেল চাৰ্টিফিকেটখিনি কিন্তু এবাৰ দেখাব লাগিব সিহঁতক। পাৰ্চেণ্টেজ যিমান যি আছে তেনেকৈ আপোনালোকে যি আছে চব কাৰেক্টলি দিব, একো ভুল নকৰিব। 11 মাহৰ কাৰণে এই জবটো থাকিব আপোনালোকৰ। যদি আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল থাকে তেনেহ'লে আৰু এক্সটেণ্ড কৰি দিয়া হ'ব। ডে এণ্ড নাইট ডিউটি দুয়োটাৰ কাৰণে 24 আৱাৰ্ছৰ, যদি আপোনালোকৰ বাই চান্স কিবা প্ৰব্লেম হৈ যায়, কিবা হৈ যায়, আপোনালোকৰ 24 আৱাৰ্ছৰ জব কৰিবৰ কাৰণে আপোনালোকে ৰেডি থাকিব লাগিব। ৱৰ্ক ফ্ৰম হোম দিয়া নহ'ব। এইটো জব আপোনালোকে নিজৰ নামত লৈ বেলেগ কাৰোবাক দিব নোৱাৰিব। বাকী এইবোৰ যিটো আছে লিভ, সেইবোৰ এতিয়া ইম্পৰ্টেণ্ট নহয়, এইটো জব পোৱাৰ পিছত এইবিলাক হ'ব। এইটো অলৰেডি আপোনালোকক কৈ দিয়াও হ'ব। টাৰ্মিনেশ্যন হৈছে যদি আপোনালোকে কিবা মিছকণ্ডাক্ট কৰে, কিবা উল্টা পাল্টা কাম কৰে, তেনেহ'লে কিন্তু আপোনালোকক জবটো গুচি যাব। আৰু ইয়াত আপোনালোকৰ লাষ্টত ইয়াত লিষ্ট অফ ভেকেঞ্চিজ দিয়া আছে, কোনটো ডিষ্ট্ৰিক্টত কিমানখিনি ভেকেঞ্চি আছে, কোনটো পষ্টৰ কাৰণে কিমান আছে, এইটোৱে। যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। চেনেলটো নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। লগ পাম অতি সোনকালে আন এটা নতুন ভিডিঅ'ত। থেংক ইউ।